এই ঘৰখন কেনেকৈ আপোনালোকে কম বাজেটৰ ভিতৰত বনাব পাৰিব। এই ঘৰখনত কেইটা ৰুম আছে, কিমান বাই কিমান স্কোয়াৰ ফুট আছে, আপোনালোকে ফুল ডিটেইলছত আপোনালোকে ফুল ভিডিঅ'টো স্কিপ নকৰি ফুল ডিটেইলছত এই ভিডিঅ'টো চাওক। তেতিয়াহ'লে আপোনালোকে গম পাই যাব যে এখন ঘৰ বনালে কিমান লাখ টকাৰ ভিতৰত এখন ঘৰ কমপ্লিট হয়। আপোনালোকৰ কাৰণে আপোনালোকৰ হেল্পৰ কাৰণে মই আপোনালোকৰ কাৰণে ভিডিঅ'বিলাক লৈ আহোঁ। আপোনালোকে ফুল ডিটেইলছত ভিডিঅ'বিলাক চাব, স্কিপ কৰি নাচাব, তেতিয়াহ'লে ফুল ডিটেইলছত। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে আজিৰ ভিডিঅ'টো বনাই আছোঁ যে আপোনালোকে কম বাজেটৰ ভিতৰত কেনেকৈ এখন ঘৰ বনাব পাৰে। আপোনালোকৰ যিমান মানুহে ঘৰ বনাম বুলি ভাবিছে, গোটেই মানুহৰ মনত এইটো এটা ডাউট যে কেনেকৈ কম বাজেটৰ ভিতৰত এখন ঘৰ আপোনালোকে বনাব পাৰে। আৰু ভাবিছে যাতে মোৰ টাৰ্গেট আছে 6 লাখ টকা বা 7 লাখ টকাৰ ভিতৰত কেনেকৈ মই এখন ঘৰ বনাই ধুনীয়াকৈ এখন আসাম টাইপ ঘৰ 4টা ৰুমৰ ঘৰ কেনেকৈ মই কম বাজেটৰ ভিতৰত এখন ঘৰ আপোনালোকে বনাই ওলাব পাৰিম। মই আজি আপোনালোকক সেই ডিটেইলছত ধুনীয়াকৈ আপোনালোকৰ ঘৰটোও ডাঙৰ হ'ব, ঘৰটো দেখাতো ধুনীয়া হ'ব, যাতে আপোনালোকে 6 বা 7 লাখ টকাৰ ভিতৰত এখন ঘৰ আপোনালোকে বনাই কমপ্লিট কৰিব পাৰে। মই আজি আপোনালোকৰ সেই ডাউটটো আপোনালোকক মই ক্লিয়াৰ কৰি দিছোঁ। কেনেকৈ বনালে আপোনালোকৰ পইচা কম যাব আৰু কেনেকৈ বনালে আপোনালোকে মানে গোটেই ডিটেইলছত আপোনালোকে ধুনীয়াকৈ ৰুমত 4টা 5টা ৰুম পাই যাব, কিটচেন ডাইনিং গোটেই বাৰান্দা হতে ভাল এখন ধুনীয়া ডিজাইনৰ এখন ঘৰ পাব। আপোনালোকে কম বাজেটৰ ভিতৰত বনাব পাৰিব আৰু সেই আইডিয়াটো আপোনালোকে জানিব পাৰিব আৰু বুজিব পাৰিব ধুনীয়াকৈ। আজিৰ ভিডিঅ'টোত আপোনালোকক মই ধুনীয়াকৈ কম সময়ৰ ভিতৰত আপোনালোকক মই ধুনীয়াকৈ আজি ডিটেইলছত আপোনালোকক ক'বলৈ বুজাবলৈ চেষ্টা কৰিম। মানুহবিলাকে ফোন মাৰি এটাই কৈ থাকে যে ছাৰ মোৰ ইমান টকা আছে, ইমান বাজেট আছে, ইমান বাজেটৰ ভিতৰত মই ঘৰটো বনাব পাৰিম নে নাই। আজি সেইটো কাৰণে মই ভিডিঅ' এটা বনাই দিওঁ বুলি ভাবিছোঁ আপোনালোকৰ মাজত। মই পুৰা ডিটেইলছত কৈ দিম যে আপোনালোকে 1200-1300 স্কোয়াৰ ফিটৰ ঘৰো আপোনালোকে 6-7 লাখ টকাৰ ভিতৰত কমপ্লিট ওলাব পাৰিব। কিন্তু এইটো ছিষ্টেমত কামবিলাক কৰিব লাগিব। আপোনালোকৰ ঘৰটো বেয়া নহয় আৰু আপোনালোকৰ গোটেই ঠিকেই থাকিব। আসাম টাইপ ঘৰ এখন বনাব পাৰিব। কিন্তু ইয়াত বহুত কাহিনী আছে ঘৰ বনোৱাক লৈ। যদি কোনোবা মানুহে বুজি নাপায় তেতিয়াহ'লে বহুত পইচা ঢালিব। কিন্তু যিটো ঘৰ আপোনাৰ 7 লাখ টকাত হৈ যাব, সেইখন ঘৰ যদি আপুনি ছিষ্টেমেটিকলি যদি নকৰে তেতিয়াহ'লে আপোনাৰ 12 লাখ 14 লাখ 15 লাখলৈকে ভৰিব লগা হ'ব পাৰে। সেইটো কাৰণে আপোনালোকৰ মাজত ধুনীয়া এখন মই ড্ৰয়িং এখন লৈ আহিছোঁ। এই ড্ৰয়িঙৰ থ্ৰু দি আপোনালোকক মই বুজাব চেষ্টা কৰিম যে কেনেকৈ এইখন ঘৰ আপোনালোকে ইমান ধুনীয়া এখন ড্ৰয়িং আপোনালোকে দেখা পাইছে মোৰ স্ক্ৰীনত দেখা পাইছে যিটো ঘৰ। এইটো এটা মই আপোনালোকক বুজাবৰ কাৰণে ধুনীয়া এখন ডিজাইনো বনাইছোঁ, এখন ড্ৰয়িঙো বনাইছোঁ, যাতে আপোনালোকে মোৰ কথাবিলাক বুজি পায় আৰু সবখিনি কথা আপোনালোকে যাতে বনাব পাৰে আপোনাৰ নিজৰ ঘৰটো। প্ৰথমে মই আপোনালোকক কৈ দিওঁ, মোৰ যিটো ড্ৰয়িং আপোনালোকে চাই আছে, এইখন ঘৰৰ ড্ৰয়িঙৰ বহলটো হৈছে আপোনাৰ 32 আৰু আপোনাৰ দীঘলটো হৈছে আপোনাৰ 47। আৰু বন্ধুসকল এইখন ঘৰত আপোনালোকে পাই যাব 4টা বেডৰুম পাই যাব, 4টা বেডৰুম আৰু আপোনালোকে এখন ডাঙৰ হল ৰুম পাই যাব, এটা কিটচেন আৰু ডাইনিং আৰু এখন আপোনাৰ কমন লেট্ৰিন বাথৰুম পাই যাব। এই কমন লেট্ৰিন বাথৰুমটো গোটেই ঘৰৰ মানুহে ইউজ কৰিব পাৰিব। আৰু হ'ল ফ্ৰণ্টৰ চাইডৰ এখন ধুনীয়া বাৰান্দা আপোনালোকে দেখা পালে, এইটো হ'ল বাৰান্দা, মই দেখাই দিছোঁ গ্ৰিল লগা বাৰান্দা। আপোনালোকে এই যিটো ড্ৰয়িংটো দেখা পাইছে, এই ড্ৰয়িঙৰ যিটো এলিভেশ্যন ডিজাইনটো আছে, এই এলিভেশ্যন ডিজাইন মোৰ থাম্বনেইলত মই লগাই দিম, আপোনালোকে চাব পাৰিব। আৰু সেম যিটো এলিভেশ্যন ডিজাইন চাব, সেম ডিজাইন আপোনালোকে 6-7 লাখ টকাৰ ভিতৰত আপোনালোকে নিজে ওলাব পাৰিব, এই ঘৰখন বনাই কমপ্লিট কৰিব পাৰিব। কিন্তু ছিষ্টেমেটিক আছে, আপুনি সেইটো ছিষ্টেমত আপুনি কামটো কৰিব লাগিব। মই গোটেই ডিটেইলছত ছিষ্টেমটো আপোনালোকক বুজাই আছোঁ, আপোনালোকে ডিটেইলছত শুনিব লাগিব আৰু ভিডিঅ'টো স্কিপ কৰি নাচাব। স্কিপ কৰি চালে আপোনালোক বস্তুবিলাক বুজি নাপাব। তাৰপিছত মোক কল কৰি সুধিছে কিছুমান মানুহে, মই মোৰ আগৰ ভিডিঅ'বিলাকো মই ডিটেইলছত কৈ দিওঁ যে ইমান লাখ টকা এখন ঘৰত খৰচা হ'ব, মই ডিটেইলছত ধুনীয়াকৈ বুজাই কৈ দিওঁ। তথাপিও মোক ফোন কৰি মোক হোৱাটছআপত মেছেজ কৰি কয় যে ছাৰ এইখন ঘৰ বনালে কিমান লাখ টকা যাব। মানে মানুহবিলাকে ভিডিঅ'বিলাক মানে আপোনাৰ পুৰা স্কিপ কৰি ভিডিঅ'বিলাক চাই পুৰা ফুল ভিডিঅ'বিলাক মানুহে নাচায়। সেইটো কাৰণে অলপ চাই পেলাই কিবা এটা ডাউট আহি যায়, মোক হোৱাটছআপ কৰি থাকে, মেছেজ কৰি থাকে আৰু মোক ফোন কৰি পেলাই বস্তুবিলাক ক্লিয়াৰ কৰি লয়। হ'ব আৰু কথা নাই, ফোন কৰিব পাৰে, মোৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। যদি আপোনালোকৰ কিবা জানিব লগা আছে, বুজিব লগা আছে, মোক ডাইৰেক্ট কল কৰি মোক জানিব পাৰিব, বুজিব পাৰিব, সেইটো কিবা অসুবিধা নাই। আপোনালোকৰ হেল্পৰ কাৰণে মই ভিডিঅ'বিলাক বনাই থাকোঁ, যাতে আপোনালোকৰ নিজৰ ঘৰখন আপোনালোকে
যাতে কিবা এটা মোৰ ভিডিঅ'টো চাই পেলাই কিবা এটা না কিবা এটা আপোনালোকে আইডিয়া পায় সেইটো কাৰণে মই ভিডিঅ'টো বনাই থাকোঁ যাতে আপোনালোকে হেল্প হয় আৰু বন্ধুসকল মই এতিয়া আপোনালোকক কৈ দিওঁ যে ঘৰখনৰ আপুনি গমে পালে বহলটো দীঘলটো কিমান আৰু এবাৰ কৈ দিছোঁ মই এখন ঘৰৰ বহলটো হৈছে আপোনাৰ 32 আৰু দীঘলটো হৈছে 47 তাৰপিছত এখন ঘৰত আপুনি গমে পালে কেইটা বেডৰুম আছে কি আছে মই প্ৰথমতে আৰু এবাৰ কৈ দিওঁ এখন ঘৰত আপোনালোকৰ ফাৰ্ষ্টত এখন বাৰান্দাখন পালে এইটো বাৰান্দাটো পালে এই চিষ্টেমত বাৰান্দা হয় আৰু বাৰান্দাটো যিটো আছে এইটো শ্বৰ্টডালাই হয় মই অপেনটো ৰাখিছোঁ যাতে আপোনালোকে মেইন ডোৰটো দেখা যায় অলপ অপেন ৰাখি যিটো অপেনটো ৰাখিছোঁ মেইন ডোৰটো দেখা যাবৰ কাৰণে মই ৰাখিছোঁ কিন্তু বাৰান্দাটো শ্বৰ্টডালাই হ'ব তাৰপিছত আপোনালোকে এইটো চাইডে এটা বেডৰুম পাই যাব এইটো চাইডে এইটো এটা বেডৰুম পালে তাৰপিছত নেক্সট আপোনাক ধুনীয়াকৈ বুজাই দি আছোঁ যিটো এইটো বেডৰুমটো পালে তাৰপিছত আপোনালোকে এখন ধুনীয়া এখন হল পাই যাব এইটো এটা হল এটা পাই যাব লিভিং ৰুমটো পাই যাব তাৰপিছত আপোনালোকে হলৰ পৰা ডাইৰেক্ট গৈ এখন দেখা পাইছে এইটো এটা আপোনাৰ মেইন ডোৰ অপেন ডোৰ হয় ডিজাইনৰ অপেন ডোৰ দি গৈ পেলাই আপোনালোকে এখন কিটচেন পাই যাব কিটচেন মডুলাৰ কিটচেন দিয়া হৈছে চিষ্টেমত দিয়া হৈছে তাৰপিছত এখন ডাইনিং পাই গ'লে তাৰপিছত আপোনালোকে দুটা প্ৰাইভেট বেডৰুম পাই যাব প্ৰাইভেট এইটো চাইডে এটা বেডৰুম আছে এইটো দেখা পালে এইটো এটা বেডৰুম তাৰপিছত সৰু এটা কৰিডৰ আছে তাৰপিছত এইটো চাইডে আৰু এটা বেডৰুম আছে তাৰপিছত আপোনালোকে এটা কমন লেট্ৰিন বাথৰুম পাই যাব এটা বেচিন এৰিয়া পাই যাব এইটো বেচিন এৰিয়া হয় আপোনালোকে গমে পালে মই ফ্ৰণ্টৰ চাইডটো এবাৰ ঘৰত দেখাই দিছোঁ বাৰান্দাটো গমে পালে এখন ঘৰত 4টা বেডৰুম থকা এখন ঘৰ আপোনালোকে কম বাজেটৰ ভিতৰত বনাব পাৰিব মই আজি পুৰা ডিটেইলছত আপোনালোকে আইডিয়াবোৰ দিম আপোনালোকে খালি ভিডিঅ'টো স্কিপ নকৰিব ভালদৰে ভিডিঅ'টো চাব আৰু বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব সেইটো কাৰণে আপোনালোকৰ যাতে মই আপোনালোক হেল্প হয় যাতে আপুনিও আমাক অলপ হেল্প কৰে এইটো বন্ধুসকল আপোনালোক গম পালে ফাৰ্ষ্টত দিলোঁ ফ্ৰণ্টৰ চাইডটো এইটো হ'ল মই দেখাই দিছোঁ এইটো হ'ল ফ্ৰণ্টৰ চাইড এইটো হ'ল আপোনালোকৰ বেক চাইডটো এইটো হ'ল বেক চাইডটো এতিয়া বন্ধুসকল আপোনালোকে চাগে ভাবি আছে যে এই ঘৰখনৰ আপোনাৰ ৰুমৰ সাইজবিলাক কিমান বা কিমান আছে এই ৰুমৰ সাইজবিলাক মই ডিটেইলছত মই আপোনাক 2D মডেল গৈ পেলাই আপোনাক বুজাই আছোঁ মই ফাৰ্ষ্টত আপোনাক দেখাই দিছোঁ এখন ঘৰৰ ডিটেইলছত আপোনাক গোটেইখন বুজাই দিলোঁ কোনবা কি আছে এতিয়া গৈ পেলাই মই কিমান বাই কিমান সাইজৰ ৰুম আছে মই কৈ দিছোঁ আপোনালোকক কিমান বাই কিমান আছে ডিটেইলছত আপোনালোক গম পাই যাব এইখন হ'ল যিটো ঘৰৰ এইখন 2D মডেল এইখন ঘৰৰ 2D মডেলত আপোনালোক গোটেই ৰুমৰ সাইজবিলাক ইয়াত গম পাব যে কিমান বাই কিমান ৰুম আছে গোটেই ডিটেইলছত আপোনালোক গম পাব ফাৰ্ষ্টত আপোনালোকে যিটো বেডৰুম পাব এইটো বেডৰুমৰ সাইজটো হৈছে আপোনালোকৰ মই কৈ দিছোঁ কিমান বাই কিমান আছে তেতিয়া আপোনালোকে বুজি পাব অলপ সময় ৱেইট কৰক মই ধুনীয়াকৈ আপোনালোকে যাতে বুজি পায় ইজিলি বুজি পায় সেইটো কাৰণে মই ইজিলি আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিম এইটো ফাৰ্ষ্টত আপোনাৰ বাৰান্দাটো পালে বাৰান্দাৰ সাইজটো কিমান বাই কিমান আছে মই আপোনালোকক কৈ আছোঁ মই ইয়াতে আপোনাৰ ডাইৰেক্ট স্ক্ৰীনত দেখাই দিম কিমান বাই কিমান আছে ইমান ক'বলৈ নাযাওঁ ইয়াৰ যিটো ফাৰ্ষ্টৰ ৰুম পাব এফালে বহলটো পাব 15 ফুট মানে এফালে বহলৰ যিটো চাইডত আছে 15 ফুট দেখা পালে 15 ফুট ডাইৰেক্ট দেখাই দিছোঁ আৰু এইটো চাইডে পাব আপোনাৰ কিমান মই দেখাইছোঁ 15 বাই কিমান 15 বাই 10 দেখা পালে 15 বাই 10 যিটো ফ্ৰণ্টৰ বেডৰুম হয় এখন ধুনীয়া সাইজৰ বেডৰুম হয় আপোনালোকে গম পাইছে ফ্ৰণ্টৰ বেডৰুমটো 15 বাই 10 হয় আৰু নেক্সট বেডৰুমটো কিমান আছে মই পটাপট কৈ দিছোঁ ভিডিঅ'টো বহুত দীঘল হৈ আছে সেইটো কাৰণে সোনকালে বনাব লগা হৈ আছে আৰু বন্ধুসকল এইটো হ'ল আপোনাৰ যিটো বেডৰুম আছে এইটো 15 বাই এইটো হ'ল 15 কমি পেলাই আপোনালোকে এইটো 15 ইনটু কিমান আছে মই আপোনালোকক দেখাইছোঁ 15 ইনটু আপোনাৰ 15 ইনটু 12 এইটো কমি পেলাই 15 ইনটু 12 নেক্সট বেডৰুমটো তাৰপিছত হ'ল আপোনালোকৰ বাথৰুমটো হৈছে আপোনাৰ 6 ইনটু আপোনাৰ 7 ফুট 6 ইঞ্চি এইটো 6 এইটো হ'ল 7 ফুট 6 আপোনালোক গমে পালে তাৰপিছত নেক্সট আৰু এটা বেডৰুম আছে এইটো কিমান বাই কিমান মই দেখাই দিছোঁ আপোনালোকক এইটো হ'ল 15 বাই তাৰপিছত হ'ল এইটো 15 বাই 12 এই দুটা বেডৰুম একেই তাৰপিছত আপোনাৰ হ'ল যিটো কৰিডৰটো আপোনাৰ 4 ইনটু আপোনাৰ 10 ফুট 11 ইঞ্চি তাৰপিছত যিটো এইটো চাইডে যিটো বেডৰুম আছে এই বেডৰুমটো কিমান বাই কিমান আছে মই আপোনালোকক কৈছোঁ এইটো চাইডে আছে আপোনাৰ 10 বাই 11 তাৰ 12 ফুট ধৰকচোন 11 ফুট আৰু হ'ল 11 বাই আপোনাৰ 15 ফুট 6 ইঞ্চি এইটো গমে পালে গোটেইকেইটা বেডৰুম ধুনীয়া জোখৰ ডাঙৰ বেডৰুম হয় কিটচেনটো কিমান আছে আপোনালোক কৈছোঁ কিটচেন আৰু ডাইনিংটো কিটচেনটো বহলটো হৈছে আপোনাৰ 10 ফুট দেখা পালে 10 ফুট দেখাই দিলোঁ আৰু হ'ল এইফালে হ'ল 19 ফুট 11 ইঞ্চি বহলটো এতিয়া 19 ফুট 11 ইঞ্চি কিটচেন ডাইনিংটো এক লগত আছে কাৰণে এইটো ডাঙৰ এতিয়া লিভিং ৰুমটো কিমান আছে আপোনালোক কৈছোঁ লিভিং ৰুমৰ সাইজটো হৈছে আপোনাৰ বহলটো হৈছে আপোনাৰ 15 ফুট 1 ইঞ্চি আছে এইটো গমে পালে 15 ফুট 1 ইঞ্চি তাৰপিছত আপোনালোকৰ এইটো চাইডে আছে আপোনাৰ
এইটো চাইডে আছে কিমান মই কৈছোঁ, এইটো চাইডে আছে আপোনাৰ 17 ফুট 8 ইঞ্চি, দেখা পালে 17 ফুট 8 ইঞ্চি। তেতিয়াহ'লে বন্ধুসকল এতিয়া মই ক'বলৈ ওলাইছোঁ, ভিডিঅ'টো 10 মিনিট প্ৰায় হৈ গৈছে, 10 মিনিটৰ ভিডিঅ' হ'ল দীঘল হৈ যায়। মই আপোনালোকে মোৰ নাম্বাৰটো মোৰ ডিছক্ৰিপশ্যনত মই দি দিম, কেনেকৈ আপোনালোকে কম বাজেটৰ ভিতৰত আপোনালোকে ঘৰখন বনাব পাৰিব। মোৰ লগত কণ্টেক্ট কৰি যোগাযোগ কৰিব, মই আপোনাক ডিটেইলছত আপোনাক বুজাই কৈ দিম।